দেৰগাঁৱত বুট সন্মিলনীত উপস্থিত থাকিবলৈ আহিছোঁ। আজি প্ৰায় ৭৯টা বুথ কমিটি আছে। তাৰে পৰা যিমানখিনি টাৰ্গেট দিছিলে আহিছে, প্ৰায় ২,৫০০ বুথ কৰ্মী ইয়াত সমবেত হৈছে। আৰু প্ৰত্যেকটো বুথ লেভেল যিটো সন্মিলনী বা সমষ্টিভিত্তিক হৈ আছে, তাতে মই দেখিছোঁ ব্যাপকভাৱে এটা সফল আৰু এনেকুৱা উৎসাহ আৰু এনেকুৱা এটা উদ্যম থকা কৰ্মীসকল দেখিবলৈ পাইছোঁ। UPPL ২০১৫ চনত যিটো আৰম্ভ কৰিছিলোঁ মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে, আজি 10টা বছৰৰ ভিতৰতে এটা শক্তিশালী দলত পৰিণত হৈছে। আৰু মই ভাবোঁ যে সম্ভাৱনা থকা দল হিচাপে BTR অঞ্চলত UPPL একমাত্ৰ। DPF ডাউনত গ'ল, DPF আৰু উঠিব নোৱাৰে। আৰু অন্য দলবিলাকে ইয়াত শাসনৰ বাকজৰী বা ক্ষমতা দখল কৰিব পৰাকৈ শক্তি আহৰণ কৰিব পৰা নাই। কিন্তু UPPL আজি প্ৰতিটা সমষ্টিতে ইমান শক্তিশালী এটা দল হিচাপে উঠিছে বা থিয় দিছে। মই ভাবোঁ যে অনাগত নিৰ্বাচনত UPPL দলে 40টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা ইতিমধ্যে কৰিছে আমাৰ দলৰ সভাপতিয়ে। চূড়ান্তভাৱে যেতিয়া আনুষ্ঠানিক সিদ্ধান্ত হ'ব, তেতিয়া এটা দুটা এফাল সিফাল হ'লেও এইটোৱেই মূল এটা লক্ষ্য। তো মই ভাবোঁ যে ইয়াত একক সংখ্যা গৰিষ্ঠতা লৈ UPPLে চৰকাৰ গঠন কৰিব পৰা এটা পজিশ্যন পাব। আনফালেদি আমাৰ এলায়েন্স সম্পৰ্কে বহুত প্ৰশ্ন হয়। আমাৰ দিছপুৰত এলায়েন্স আছে আৰু দিল্লীতো এলায়েন্স আছে। এলায়েন্স এতিয়ালৈকে শেষ হোৱা নাই। দিল্লীৰ এলায়েন্সটো 2029লৈকে চলিব। সেইকাৰণে কাউন্সিলত কিন্তু আমি সব দলে এটা সিদ্ধান্ত লৈছে যে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ। তথাপিও UPPL দল অকলশৰীয়া এটা দল নহয়। ইয়াৰ লাখ লাখ জনগণৰ ৰাইজৰ দল আৰু যিটো দেখিছোঁ 5 লাখ ডিজিটেল মেম্বাৰ অলৰেডি হৈ গ'ল। তো ইয়াত যিমানখিনি ভোটৰ প্ৰয়োজন হয় এটা ক্ষমতাত আহিবৰ কাৰণে 8 লাখ বা 9 লাখ এটা দলে যদি পাই যায়, তেতিয়া ক্ষমতাত আহি যায়। 5 লাখে যদি আমাৰ ডিজিটেল মেম্বাৰ, তেতিয়া 3 লাখ বা 4 লাখ ভোট এইটো জনগণৰ ৰাইজ বা আকাংক্ষী সমৰ্থকসকলে আছে। তো সহজতে আমি পাম আৰু আশা কৰোঁ BTCত স্থায়ী শান্তি স্থাপন আৰু উন্নয়নৰ ক্ষেত্ৰত জনগণৰ ৰাইজে আকৌ এবাৰ যিটো শান্তি চুক্তি স্বাক্ষৰিত কৰাত এই নেতাসকলৰ হাততে BTRৰ বাকজৰী আকৌ দিবলৈ ইচ্ছুক। সেইকাৰণে আমি পূৰ্ণ উদ্যমেৰে কাম কৰি আছোঁ। যোৱাকালি দেখিছোঁ মানে আমাৰ মাথুৰ ৰিজৰ্টত মানে অসমৰ মন্ত্ৰী আপোনাৰ মন্ত্ৰী নিশ্চয় জানো আমি এনেকুৱা এটা বিশেষ কিবা এটা কথা লৈ তেওঁলোকে আলোচনা কৰিছে। আৰু তেওঁলোকৰ মাজত আগৰ চিনাকি আছে, এটা বন্ধুত্বও আছে। কাৰণ তেওঁলোকে এটা এলায়েন্সৰ গভমেণ্ট আগৰ সময়ত একেলগে কৰিছিল। ইয়াত বিশেষ কোনো ৰাজনৈতিক কথা বতৰা নাই। আৰু যিহেতু এলায়েন্স পলিচি, এইটো দিল্লীৰ আমাৰ BJPৰ যিটো ৰাষ্ট্ৰীয় নেতা, ৰাষ্ট্ৰীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰমোদ বড়ো, এই তিনিজনৰ মাজতে দলীয় স্থিতিটো লৈ পেলাই কৰা এটা এলায়েন্স, এই হিচাপে এই পৰ্যায়তে আলোচনা হ'ব। তেওঁলোকৰ যিটো ব্যক্তিগত সম্পৰ্ক হিচাপে যিটো লগ ধৰা, কথা বতৰা কোৱা, চাহ খোৱা, এইটো ডাঙৰ কথা নহয়। বাছবাৰীৰ ঘটনাটো সম্পৰ্কত আপোনাক যিহেতু বহুতে বাছবাৰীত যিটো হৈ আছে তাৰ কাৰণে কিন্তু অনুশোচনা কৰিব পাৰিছে। এদিন আদানীয়ে গুচি যাব, তেতিয়া এইবিলাক মানুহে আমাক সপনি দিব, গালি সপনি দিব আৰু আফচোচ কৰিব যে ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আহিছিলে, অনুষ্ঠান আহিছিলে, প্ৰতিষ্ঠান আৰু পুঁজি বিনিয়োগ আহিছিলে, এইটো ধৰি ৰাখিব নোৱাৰাৰ কাৰণে BTRৰ অৰ্থনৈতিকভাৱে লোকচান হৈছে। কাৰণ আজিৰ দিনত ভাৰতবৰ্ষত কোনো ঠাইত দেখা নাপাব যে ইণ্ডাষ্ট্ৰি আহিলে ইণ্ডাষ্ট্ৰি নালাগে। আৰু ইণ্ডাষ্ট্ৰি অহাটো চবেই বিচাৰিছে। এতিয়া যদি আমিতো জবৰদস্তিকৈ নিদিওঁ, কাৰোবাৰ মাটি খাৰি লৈ, কাৰোবাৰ জীৱন লৈ পেলাই আমি ইণ্ডাষ্ট্ৰি বনাবলৈ যোৱা নাই। কিন্তু তেওঁলোকক বুজনি দিব দিছে যে আমাৰ কি লাভ হ'ব। তথাপিও যদি নেৰে, আমি বিকল্প পথ উলিয়াম। আমি যেনেকৈ হ'লে BTC অঞ্চলতে ৰাখিবলৈ চেষ্টা কৰিম। নহ'লে কিন্তু আপাৰ আছাম বা মধ্য আছামত গুচি যাব। আৰু যেতিয়া গুচি যাব, তেতিয়া সেই একে মানুহবিলাকে আমাক গালি সপনি দিব, ইণ্ডাষ্ট্ৰি কিয় ৰাখিব নোৱাৰিলে। যোৱাকালিলৈকে বিশেষ ৰাজনৈতিক দলৰ মানুহে আমাক সমালোচনা কৰিছিল। এডভান্টেজ আছাম আহি গ'ল, BTCত কি বিনিয়োগ আনিছে, কি কি ইনভেষ্টমেণ্ট আনিব নোৱাৰিলে প্ৰমোদ বড়ো, UG ব্ৰহ্ম একো কৰিব পৰা নাই। আজি আহি গ'ল 30,000 কোটি টকাৰ। এই অকল মানুহে এইটোকে আকৌ প্ৰতিবাদ কৰে। ছদ্মবেশী কিছুমান ৰাজনৈতিক নেতাৰ উচতনিত
এনেকুৱা উত্তপ্ত পৰিস্থিতি হৈ আছে। আমি জানো 2-3 দিনৰ ভিতৰত গোটেই পৰিস্থিতি সলনি হ'ব। থেংক ইউ ছাৰ।